15 বছর সরকার আছিল, আজি যদি পাট্টা দিলে হেতেন আজি এই দুরবস্থা নহলে হেতেন। কোন মুখ কোন লাজত আজি আহে, লাজ লাগিব লাগে আজি যে আহে। 2001 পৰা 16লৈকে 15 বছর সরকার আছিল, তরুণ গগৈ আছিল, গৌরব গগৈ আজি ঘুরি আছে। গৌরব গগৈর পিতৃ 15 বছর সময় পায়ও এই মানুহখিনিক পাট্টা দিয়া নাই, যার কারণে আজি হাসিলা বিল কক, আশুডুবি কক আৰু গোটেই অসম যজ্জত উচ্ছেদ হৈ আছে। সেইকাৰণে তো হৈ আছে না কৰিছে। এই মানুহখিনি 1950 পৰা তাৰ আগৰ পৰা বহি আছে। কংগ্রেসে 50 বছর সময় পালে মানুহখিনিক মেধির পাট্টা নিদিলে। আজি হেমন্ত বিশ্ব যিমান হিটলারি, বিজেপি সরকার যিমান অপরাধী, কংগ্রেস সরকারও 50 বছর কার্যকাল পায়। তরুণ গগৈ 15 বছর সুযোগ পায়ও এই মানুহখিনিক মাটির পাট্টা নিদিলে দুর্ভাগ্য। আজিও এইখন ইয়াতে গোৱালপাৰাত কংগ্রেসের বিধায়ক, আগত কংগ্রেসের বিধায়ক গৈছে, কংগ্রেসের সরকার গৈছে, 15 বছর 10 বছর একে রাহে থাকিছে। তেখেতসকলে মানুহখিনিক পাট্টা দি যাব পাৰিলেহেঁতেন। আজি বিলাসীপাৰা চিৰাকুটাৰ মানুহখিনিক পাট্টা দিলে আজি উচ্ছেদ নহয়। আজি গোটেই অসমৰ এই ভূমিহীন মানুহক পাট্টা দিলে মানুহখিনি উচ্ছেদ নহয়। হেমন্ত বিশ্বতে একফালৰ পৰা হিন্দু মানুহক পাট্টা দিছে, মুছলমানক বুলডোজ কৰি আছে। দুর্ভাগ্য, ধর্ম নিরপেক্ষ রাষ্ট্র, গণতান্ত্রিক দেশ, হিন্দু মুসলমান সকলক মাটি দিব লাগিছিল, কিন্তু একপক্ষীয়ভাৱে কিছুমানক মাটি দি কিছুমানক নিদি এই সকলৰ উপাৰ্জিত ধনেৰে গোটেই জীৱনৰ উপাৰ্জিত পইচা দি এটা ঘৰ বনাইছিল, প্ৰজা বনাইছিল, সেইটো ভাঙি আজি মিছমাৰ কৰি গাজা বনাই আছে অসমত। আজি প্যালেষ্টাইনৰ গাজাত যেনেকুৱা অৱস্থা, ইজৰাইলে যেনেকুৱা মিসাইল দি বুলডোজ কৰি আছে, হেমন্ত বিশ্বৰ বুলডোজাৰ দিও চিৰাকুটা কক, আপোনাৰ চৰুৱা বাখৰা কক, আজি আশুডুবি কক, কচুতুলি কক আৰু গৰুখুটি কক আৰু বিদ্যাপাৰা কক, এই অঞ্চলবিলাক হাছিলা বিল কক, এই অঞ্চলবিলাকক আজি গাজাৰ দৰে কৰি এই মানুহখিনিক মানে ৰাস্তাৰ ভিকাৰী বনাই দিছে তেখেতে। দুৰ্ভাগ্য, এইটো ধিক্কাৰ জনাইছো। হেমন্ত বিশ্ব ডাঙৰীয়া অত্যাচাৰ এটা সীমা থাকিব লাগে। আপুনি নিজৰ অন্তৰাত্মাক সোধক, আপুনি বহুত ডাঙৰ ভুল কাম কৰি আছে। আপুনি এইবিলাক পৰিহাৰ কৰক, আপুনি বন্ধ কৰক। মানুহৰ প্ৰতি মৰম আপোনাৰ অন্তৰত যি অকমানো আছে, আপুনি এই সব বন্ধ কৰি এইসকলক ৰিহেবিলিটেশনৰ ব্যৱস্থা কৰক, শেল্টাৰৰ ব্যৱস্থা কৰক, ক্ষতিপূৰণ দিয়ক, মাটি পাট্টা দিয়ক। তাৰ পিছত যদি অসমখন আদানীক আম্বানীক বিক্ৰী কৰিব লাগে, আপুনি যদি অসম বিক্ৰী কৰিব বিচাৰিছে আম্বানীৰ হাতত, মোদীৰ লগত মিলিজুলি আপুনি বিক্ৰী কৰক। অসমৰ জনতা ৰাজপথত ওলাই আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, কিন্তু আম্বানীক মাটি দিম বুলি, আদানীক মাটি দিম বুলি অসমীয়া জনতা, গোৱালপাৰীয়া জনতা, ধুবুৰীৰ দেশী মানুহ, অসমীয়া মানুহ, ভাৰতীয় মানুহ, এছামিছ, এই সকলক আপুনি উচ্ছেদ কৰিব, মুছলমানক বাছি বাছি টাৰ্গেট কৰিব। এইটো কোনোপধ্যে সহ্য কৰা নহয়। সৰ্বশেষত আপোনালোকৰ যোগেদি অনাৰেবল হাইকোৰ্টক অনুৰোধ কৰিছো, যোৱাকালি অনাৰেবল হাইকোৰ্টে দিয়া অৰ্ডাৰ চৰকাৰে অমান্য কৰিছে, কোনো শেল্টাৰৰ ব্যৱস্থা কৰা নাই, কোনো ব্যৱস্থাপনা নকৰি এই সকলক উচ্ছেদ কৰি আছে। আৰু এইটো ফৰেষ্ট ল্যান্ড নহয়। হাইকোর্টে এই অর্ডার অবমাননা করার কারণে সৌমটো কেস লৈ সরকারক কাঠগড়াত থিয় কৰাব লাগে। মানৱ অধিকাৰ আয়োগে আজি মানুহ হত্যা হৈ আছে, হত্যা কৰি আছে, সুইসাইড হৈ আছে। মানৱ অধিকাৰ আয়োগে ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ বঞ্চিত কৰি আছে, মানুহৰ জীয়াও থকাৰ অধিকাৰ বঞ্চিত কৰি আছে, কাঢ়ি লৈ আছে। তাৰ কাৰণে মানৱ অধিকাৰ আয়োগক কেস লৈ, সৌমটো কেস লৈ সুপ্ৰিম কোর্ট, হাইকোর্ট আৰু মানৱ অধিকাৰে এই সরকারের বিরুদ্ধে, হিটলার সরকার, স্বৈরাচারী সরকারের বিরুদ্ধে কেস লৈ কেস চলায়। অসমৰ এই গরিব জনতা, অসমৰ এই সকল মানে নিপীড়িত মানুহক যাতে কোর্টে ন্যায় দিয়ে, তার কারণে আপোনালোকৰ যোগেদি কোর্টক আমি অনুৰোধ কৰিছো। আমি দেখিছে আপোনালোকে বহুকেইজন বিধায়ক আহিছো, এই মানুহবিলাকৰ দুৰৱস্থাৰ বুজ লৈ আজি মানুহ মৰিছে, জানাজা কৰিব দিয়া নাই, সৎকাৰ কৰিব দিয়া নাই। তাতে কিয় দিয়া নাই, তেখেতৰ অধিকাৰ নাই। যোৱাকালি ফ্ৰাইডে নামাজ আছিল, এফালে মুখ্যমন্ত্ৰীক ফ্ৰাইডেৰ সন্মান জনাই উচ্ছেদ কৰা নাই, আনফালে য'ত নামাজ পঢ়িব ফ্ৰাইডে মছজিদ, এই মছজিদটো আপুনি ভাঙি আছে। আপোনাৰ এইটো সন্মান, এইটো সন্মান নেকি আপোনাৰ ইছলামৰ প্ৰতি? আপুনি এইটো ভেঙুচালি কৰিছে। ফ্ৰাইডে বুলি কৈ, শুক্ৰবাৰ বুলি কৈ আপুনি স্থগিত ৰাখিছে উচ্ছেদ। আৰু শুক্ৰবাৰৰ যিটো মাহাত্ম, য'ত নামাজ পঢ়া হয়, আপোনাৰ প্ৰশাসনে তাতে নামাজত যাব দিয়া নাই। নামাজ পঢ়াৰ সেই ঠাইডোখৰ মছজিদ আপুনি বুলডোজ কৰি আছে, ভাঙি আছে। আপোনাৰ অন্তৰাত্মাই নাকান্দে, ওপৰলৈ চাই আছে আপোনাকো। গতিকে সীমা অতিক্ৰম নকৰাৰ কাৰণে আহ্বান জনাইছো, অনুৰোধ কৰিছো, আপুনি দুৰ্ভগীয়া মানুহৰ ওপৰত আৰু অত্যাচাৰ নকৰিব।